আজি এই বছৰৰ প্ৰথমটি ৰবাব টেঙা খালোঁ আৰু এতিয়া কেনেদৰে কাটিম চাবচোন। বাকলিটো গুচালোঁ আৰু খুব টান দেই, কাটিবলৈ নোৱাৰি। মই ভাবিছোঁ হাতেৰে ফালিব পাৰিম নেকি, কিন্তু নাই, কটাৰী লগাবই লাগিব। কটাৰীখনৰ যিখন ধাৰ নাইকিয়া, আৰু এয়া ফালাৰ পিছতো ইয়াৰ কাটাৰ এটা নিয়ম আছে। আপোনালোকে জানেনে নাই নাজানো, সেইকাৰণে ভাবিছোঁ আপোনালোকক দেখুৱাওঁ কেনেদৰে কাটিব লাগে, তেতিয়া একদম সহজ হয় কাটিবলৈ। চাওকচোন কেনেদৰে মই কাটিছোঁ। প্ৰথমতে এয়া ফালি ল'ব, ফালি পেলাই এয়া চাওক মাজতে কাটিব। তাৰপিছত এতিয়া একদম উলিয়াবলৈ বহুত সহজ হয়। দেখিছেনে কেনেকুৱা, কিমান ধুনীয়াকৈ সহজতে ওলাইছে, দেখিছেনে? একদম সহজ পদ্ধতি, এনেদৰে কৰিলে পটককৈ হৈ যায়। ইয়াত বাকলিখিনিও এৰাই নাযায়, এনে নহ'লে বাকলিখিনি লগতে লাগি আহে নহয়নে। জলকীয়া দিলোঁ, নিমখ দিলোঁ, অকণমান তেল দিলোঁ, আৰু কলপাতত খুৱাই মজাই বেলেগ নহয়নে। আৰু আমাৰ ছোৱালীজনীয়ে এইবছৰত তাইও এইবাৰ প্ৰথম খাইছে আৰু কিমান টেষ্টি কৰি খাইছে চাওকচোন। মাটিত বহি লৈছে একদম খাবলৈ, আৰু ভাল